চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চেঙা সমষ্টিৰ এগৰাকী যুৱক। ভয়ংকৰ ব্যতিক্ৰমী কাৰ্য প্ৰদৰ্শন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যুৱকজনে। যুৱকজনৰ নাম জিয়াৰুল ইছলাম। ঘৰ চেঙা সমষ্টিৰ অন্তৰ্গত হৰিপুৰ গাঁৱত। জিয়াৰুল ইছলামে বিভিন্ন ধৰণৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে অঞ্চলজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। তেখেতে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান, ইভেণ্ট আদিত অংশগ্ৰহণ কৰি নিজৰ এই বিশেষ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰি আহিছে। এই ব্যতিক্ৰমী প্ৰতিভাসমূহৰ ভিডিঅ' ইতিমধ্যেই ফেচবুক, ইউটিউব সহ বিভিন্ন সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। বহু লোকেই তেখেতৰ সাহসিকতা আৰু অভিনৱ প্ৰতিভাক প্ৰশংসা কৰাৰ লগতে কৌতূহলো প্ৰকাশ কৰিছে। বৰ্তমান জিয়াৰুল ইছলামৰ এই ব্যতিক্ৰমী প্ৰতিভাই এক বিশেষ চৰ্চাৰ সৃষ্টি কৰিছে। আমি দেখিছোঁ যে ছ'চিয়েল মিডিয়াত বৰ্তমান তুমি কেঁচা কণী খাই তথা বিভিন্ন ধৰণৰ ষ্টেণ্ড কৰি ভাইৰেল হৈছে। এই বিষয়ে কি জনাব? কেঁচা কণী মই সৰুৰে পৰা প্ৰেক্টিছ কৰিছোঁ, মানে কহকবাৰ মই খাইছোঁ, বহুত কেইবাৰ খাইছোঁ। তো এইবাৰ মানে ভিডিঅ' কৰি মই ছ'চিয়েল মিডিয়াত এৰি দিছোঁ। আৰু বিভিন্ন ধৰণৰ ষ্টেণ্ড কৰি আছে, যিসমূহ ষ্টেণ্ড মানে আমাৰ লয়ৰ অসমত কায়ো আজিলৈকে কৰা নাই। মই দেখা নাই আমাৰ লয়াৰ অসমত, মানে লয়াৰ অসমত বুলি কথা নহয়, মই অসমত কোনো কাৰো মানে দেখা নাই ষ্টেণ্ড যে কোনোবাই কৰিছে। মই ফাৰ্ষ্ট টাইম কৰিছোঁ। একচুৱেলি তুমি এইবিলাক ক'ত শিকিছা? এইবিলাক ইমান ডাঙৰ ডাঙৰ ষ্টেণ্ড? মই এইবিলাক ক'তো শিকা নাই, মই নিজে প্ৰেক্টিছ কৰি আছোঁ। লাহে লাহে শৰীৰ চৰ্চা কৰি আছোঁ, জিমৰ লগত জড়িত। লাহে লাহে কৰি কিনে এইবিলাক কৰি আছোঁ। আৰু বৰ্তমান এইবোৰ কৰিতো বহুত পইচাৰ খৰচ হয়। একচুৱেলি কেনেকুৱা যোগান? বহুত খৰচ হয়, মানে যোগান মানে মোৰ বাইদেৱে মোক মেইনটেইন কৰি আছে, বাইদেৱে দি আছে, ডাঙৰ দাদা আছে, দাদাই দি আছে, ঘৰৰ মানুহে মোক দি আছে আৰু মানে মই কিবা কিবি চলি আছোঁ। বৰ্তমান তোমাৰ আৰ্থিক অৱস্থা কেনেকুৱা? মোৰ আৰ্থিক অৱস্থা বহুত দুৰ্বল। এতিয়া ৰাইজৰ যদি কিবা সহায় সহযোগিতা কৰে, ৰাইজে যদি মোক কিবা সহায় বিচাৰে, সহায় কৰিব বিচাৰে, মই একচেপ্ট কৰি ল'ম। আৰু ভৱিষ্যত পৰিকল্পনাটো কি আছে তোমাৰ? ভৱিষ্যত মোৰ বহুত ডাঙৰ সপোন আছে। মোৰ অলিম্পিকলৈকে যোৱাৰ মোৰ সপোন আছে। যদি মানুহে মোক মানে ছাপোৰ্ট দিয়ে, মই যাব পাৰিম। আৰু একচুৱেলি ক'বলৈ গ'লে যিসমূহ দৰ্শকে ভাবি আছে এইবিলাক চিম্পুল সহজ কাম, সেই বিষয়ে কি জনাব? এইবিলাক আচলতে মানুহে ভাবিব আৰু চিম্পুল, কিন্তু কোনোবাই মই ডাইৰেক্টলি মানে তাক মই ক'ম যে প্ৰেক্টিছ নকৰিব, এইবিলাক মানে ডাইৰেক্ট নকৰিব, লাহে লাহে কৰক। মানুহেতো ভাবি আছে যে এইবিলাক সৰু বস্তু কি আৰু এইবিলাক আমিও পাৰিম, কিন্তু নহয়, ইমান সহজ বুলি নহয় এইবিলাক। আৰু কিছুদিন আগত আমি দেখিছোঁ তুমি ট্ৰেক্টৰ টানিছা। মই ট্ৰেক্টৰ দুটা টানিছোঁ, তাৰপিছত বাইক উঠাইছোঁ, দুটা বুলেট উঠাইছোঁ, এনে বাইক কান্ধত লৈ ঘূৰিছোঁ, বহুত ষ্টাণ্ট কৰিছোঁ। মোৰ পেজত যাই চাব আপোনালোকে। আৰু কিছুদিন আগত ট্ৰেক্টৰ গাড়ী তোমাৰ ওপৰত দি গৈছে। মোৰ আপোনাৰ এইটো মই জানাত মানে 2300 কেজি ওজন আছে আৰু মানে, তো সেইটো মই ওপৰেদি উঠাই দিছোঁ। এতিয়া অসমবাসী ৰাইজৰ ওচৰত কি জনাব? অসমবাসী ৰাইজক মই এটাই অনুৰোধ কৰিম, মোক আপোনালোকে দোৱা কৰিব মোৰ কাৰণে, মোক ছাপোৰ্ট কৰিব, মই যাতে আৰু আগলৈ যাব পাৰোঁ। আৰু কোনোবা যদি ব্যক্তি ভাবে জিয়াৰুল ইছলামক চিকিউৰিটি গাৰ্ড বা বাউন্সাৰ হিচাপে ৰাখে, যদি কোনোবাই তেনেকুৱা ভাবিছে, তো মই একচেপ্ট কৰিম। যদি কোনোবাই ভাবিছে, মোক নাম্বাৰ থাকিব, কণ্টেক্ট নাম্বাৰ, মোক ফোন যোগাযোগ কৰিলে হ'ল। নগৰবেৰাৰ পৰা মুজাম্মেল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।